নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ আৰু এয়া আমি শহুৰৰ ঘৰত যাব ওলাইছোঁ। এখেত গুৱাহাটীৰ পৰা আহিছে। অহাকালিলৈ আমাৰ যিহেতু কাম আছে, আপোনালোকক মিনি ব্লগতো দেখাইছোঁৱেই ভিডিঅ'টো, মানে কি আছিল পৰ্বটো। তাৰপিছত এয়া সেইকাৰণে আমি যাব ওলাইছোঁ। এওঁ কিবা কিবি নলবাৰীত অলপ বজাৰ পাতিও আছিল, সেইখিনিও কৰি এতিয়া ঘৰলৈ গ'লোঁ। তাৰপিছত এয়া গধূলি সময় আমি যাই পালোঁ। এয়া সকলোৱে মানে কাষৰে জেঠা জেঠিহঁত মানে বৌহঁতে এনেকৈ পাচলি কুটি আছে অহাকালিলৈ, কাৰণ অহাকালি ৰাতিপুৱা কাটিলে সকলোৰে প্ৰব্লেম হয় আৰু মানে নিজৰ ঘৰতো কাম থাকে ন, সেইকাৰণে আগা দিনা আহিয়ে আমাৰ এনেকৈ শাক পাচলি তৰকাৰী কুটি আছে। তাৰপিছত ময়ো চাহ তাহ বনাই দিলোঁ সকলোকে। আৰু আজিকালি বিশেষ তেনেকুৱা কাম কৰিব নোৱাৰা হৈছোঁ। সকলোৱেতো জানেই মানে এনেকুৱা সময়ত মানে কাম পাতি বেছি কৰিবও নোৱাৰি, তথাপিও নকৰা নহয় আৰু নিজৰ কাৰণেও বেয়া নকৰিলে। আমি সকলোৱে এনেকৈ চাই আছোঁ। তাৰপিছত পিছদিনাখন ৰাতিপুৱা হ'ল, বিচনা পাৰাই নাই। এতিয়া মই বোলো বিচনাখন পাৰোঁ, যিহেতু অলপ ৰাতিপুৱাই উঠিছোঁ। এখেত শুই আছিল, সেইকাৰণে পৰা নাছিলোঁ। তাৰপিছত বিচনা চিচনা সকলো ৰুমটো চাফ চিকুণ কৰিলোঁ মই। এতিয়া যা যোগাৰ কৰি আছোঁ কি পিন্ধিম। তাৰপিছত আমাৰ সকলো মানে ৰান্ধনীয়ে হওক, সহায় কৰা সহায়িকাগৰাকীও আহিছে সোনকালেই। ৰাতিপুৱা 6 বজাতে মানে ভাত পানী বনাবলৈ আৰম্ভ কৰিলে। অলপ সোনকাল হ'লে ভাল, যিহেতু বতৰ ডাৱৰীয়া হৈ আছে আৰু বতৰটো বেয়াও হৈ আছিল, কিন্তু সেইকাৰণে ভাবিছে সোনকালে আহিলে ভাল আৰু মানে সকলো বস্তু সোনকালে ঠিক হ'লে ভাল, ঠিক ঠাক। তাৰপিছত বাৰু যি কি নহওক, সিদিনা কিন্তু বতৰটো একেবাৰে ভাল কৰিলে। পিছত একো বৰষুণো নাছিল সিদিনাৰ দিনটোত, এনেই অলপ ডাৱৰীয়া আছিল, ভাবিছিলোঁ বৰষুণ দিব বুলি। তথাপিও বিশ্বাস আছিল নাই বতৰ ভাল হ'ব। তাৰপিছত ঠিকেই হ'ল বতৰটো। আৰু এয়া মই অকণমান সাজি কাচি ওলালোঁ। মাহঁতো আহিব হৈছে, আমাৰ মাহঁত। তাৰপিছত এয়া বৌজনীয়ে পায়স বনাই আছে। মাহত মানে পায়স লাগে আৰু, যিহেতু আমাৰ 7মহীয়া খুৱাব আহিব বাহঁতে। মা যিহেতু নোৱাৰে, কৈছোঁৱে মই, এবছৰ হোৱা নাই দেউতা ঢুকুৱা, সেইকাৰণে মায়ে নোৱাৰে আৰু নিয়মসমূহ। তাৰে সলনি বাহঁতে কৰিব। আৰু এয়া ঘৰৰ মন্দিৰটোত প্ৰসাদ দিবলৈ অমিতা কাটি আছিল শাহুমাই। আৰু আমাৰ বাহঁত আহিল, ভাগিনহঁতো আহিল, মা গোটেইকেইটা আহিল। এয়া আমাক কিবা মাহঁতো কিবা, বাহঁতে কিবা এখেত আৰু মোক কাপোৰ দিছে। নিয়ম বিশেষ তেনেকুৱা নাই, এনেই অকণমান দৈ চিৰা খুৱাবলৈ দিছে, খুৱাই কাৰণে এনেকৈ কাপোৰ কানি দিছে আৰু। তাৰপিছত এয়া আমাৰ বিশেষ 7 মাহত তেনেকুৱা নিয়মসমূহ নাথাকেও ন, এইখিনিয়ে কৰিলে আৰু। তথাপিও এনেই দিলে আৰু আমাক দুয়োকে দিব লাগে বোলে। তাৰপিছত এয়া আমাৰ লুচিও আহিছে। আমাৰ মানে সেই 5 মাহত আহিব পৰা নাছিল এই ডাঙৰ বা আৰু আমাৰ এই বাজনীয়ে। সিহঁতৰ পৰীক্ষা আছিল ভাগিন কেইটাৰ, সেইকাৰণে। তাৰপিছত আৰু এইখিনি নিয়ম কৰা হোৱাৰ পিছত ভাত খাবলৈ আৰম্ভ কৰিলে সকলোকে, যিহেতু আলহীবিলাক আহিছে সময়মতে, সকলোৱে ভাত খোৱাৰ টাইমতে আহিছে। চাহৰ মানে যা যোগাৰ কৰিছিলোঁ, কিন্তু ইমান মানে চাহৰ যোগাৰ নাখালে আৰু, কাৰণ যিহেতু ভাত খোৱাৰ টাইমতে আহিছে। আৰু এয়া বাহঁতে মানে ভাত চাত খোৱাৰ পিছত যাবলৈ ওলালে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব।